ধুনীয়াকৈ সুন্দৰকৈ পাৰে। তোমাৰ নামটো কি? নমস্কাৰ, মোৰ নাম হৈছে মানস প্ৰতিম গগৈ। মানস প্ৰতিম গগৈয়ে সুন্দৰ উত্তৰ দিলে যে জীৱ সাধাৰণতে দুবিধ, প্ৰাণী আৰু উদ্ভিদ। জীৱ বুলি ক'লে আমি কি বুলি ক'লোঁ? জীৱই তাৰ ভিতৰতে প্ৰাণীও জীৱ আছে, উদ্ভিদও জীৱ আছে, নহয় জানো? এইখিনি পাছত আমি মানে নানান বিজ্ঞানীসকলে তেনেকুৱা কথা বতৰা লিখিছে। আমি তেনেকুৱা তথ্য সমৃদ্ধ কিছুমান বিজ্ঞান ছাৰ দাঙি ধৰি আছে। বিজ্ঞান স্কুলখনলৈ গৈ কি চাবা? প্ৰথমতে স্কুলখনৰ কেম্পাছত থিয় হৈ তোমালোকে দেখিবা 1 নম্বৰ পৰিৱেশ কি আছে? ঘাঁহনি। 2 নম্বৰ পুখুৰী এটা আছেনে? 2। 3 নম্বৰ অকণমান অৰণ্য আছেনে? 3। জোপোহানি অলপ আছেনে? 4। ঢেকীয়াতলি এডৰা আছেনে? অসম বিজ্ঞান সমিতি ঢকুৱাখানা শাখাৰ আমাৰ অতিকৈ শ্ৰদ্ধাৰ দেৱজিৎ ফুকন ছাৰ আমাৰ মাজলৈ আহিছিলে। আমাৰ জামুগুৰি চাৰিআলি হাইস্কুললৈ আজি আহিছিল আৰু তেখেতে ইমান সুন্দৰভাৱে আৰু সহজ সৰলভাৱে তেখেতে আমাৰ ল'ৰা ছোৱালীক, ছাত্ৰ ছাত্ৰীসকলক, আমাৰ শিক্ষকসকলক সকলোকে উদ্দেশ্যি সকলোৰে উপকৃত হোৱাকৈ ইমান সুন্দৰ ভাষণ দিলে। তাৰ বাবে প্ৰথমে পৰিৱেশ সম্পৰ্কত ভাষণ দিলে, তাৰ বাবে তেখেতক শতকোটি প্ৰণাম জনাইছোঁ। আৰু তেখেতৰ বিষয়ে মোৰ ইউটিউব চেনেলত ছাৰক কিছু কথা ক'বৰ বাবে তেখেতৰ বিষয়ে জনাব বুলি মই আগবঢ়াই দিছোঁ। হয়, আমি আহিলোঁ মেগামিক্স প্ৰকৃতি সংঘৰ ফালৰ পৰা, লগতে আহিছে আমাৰ অসম বিজ্ঞান সমিতি ঢকুৱাখানা শাখা। দুয়োটা সংগঠনে 5 জুনটো আহি আছে। এতিয়া প্ৰি এনভাইৰনমেণ্ট ডে প্ৰগ্ৰেম হিচাপে আমি কিছুমান অনুষ্ঠান আগবঢ়াই দিছোঁ। শিক্ষানুষ্ঠানৰ প্ৰয়োজন থাকে, তেওঁলোকে আমালৈ যোগাযোগ কৰিবলৈ সংকোচ কৰিব পাৰে বা সুবিধা নাথাকিব পাৰে। আমি নিজেই অফাৰ হিচাপে কৰি ওলাই আহিছোঁ। আমাৰ উদ্দেশ্য হৈছে পৰিৱেশ আৰু বিজ্ঞান বিষয়টো সৰ্বসাধাৰণ মানুহৰ উপৰিও ছাত্ৰ ছাত্ৰী শিক্ষকৰ বাবে আমি আগবঢ়াই দিয়াৰ কাৰণে আমি সংগঠিত হৈ পেলাই আমি এই দুটা সংগঠন ওলাই আহিছোঁ। আমাৰ উদ্দেশ্য সেইটোৱে, কাৰণ বিজ্ঞানৰ যুগে আজি পৃথিৱীখন হৈছে বিজ্ঞান প্ৰযুক্তিৰ অৱলম্বনত চলি থকা যুগ। গতিকে আমি সেই বিষয়ে নজনাকৈ আগবাঢ়িব লগা হ'লে এটা ভয়ংকৰ অৱস্থা হ'ব। ইতিমধ্যে তেনেকুৱা ঘটনা বহু জেগাত হৈছে। লগতে দুটা ঘোঁৰাক লৈ পেলাই আমাৰ দেশৰ কাৰণে পৃথিৱীৰ আগত লজ্জানত হৈছে। তো এইবোৰ ক্ষেত্ৰত আমি দূৰ কৰিবলৈ হ'লে আমি এইটো অভিযানটো চলোৱাৰ প্ৰয়োজন, আৰু সেই অনুসৰি আমি এই দুটা সংগঠন ওলাই আহিছোঁ। আজি অন্য এটা বিশেষ দিন হৈছে, আজি হ'ল আন্তঃৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰ্য দিৱসটো আমি ল'লোঁ যে এইখন বিদ্যালয়ত আমি আহিলোঁ। ইয়াৰ আগত অল আছাম মেৰি হায়াৰ ছেকেণ্ডেৰী প্ৰগ্ৰেম কৰিলোঁ, ঢকুৱাখানা কলেজত কৰিলোঁ, আজি ইয়াত কৰিলোঁ। কেইবাটাও প্ৰগ্ৰেম হ'ব। ছাৰ, আপোনাৰ এই পৰিৱেশৰ ওপৰত দীঘলীয়া সময় আপুনি যিহেতু অৰিহণা বা অৱদান আগবঢ়াই আছে বা আপুনি এই বিষয়ে কাম কৰি আছে, আপোনাৰ এই জাৰ্ণিটো ক'ব নেকি? আপুনি মই জনাত আপুনি শিক্ষকতা কৰিছিল, বেংকত চাকৰি কৰিছিল। আপোনাৰ এই লং ৱে অফ জাৰ্ণিটো ক'ব নেকি ছাৰ? 1 মিনিটত ছাৰ। হয়, সেইটো আমি মহাবিদ্যালয় যেতিয়া শেষ কৰিছোঁ 85ত, মই ঘৰত থকাৰ সময়তে সৰ্বোদয় হাইস্কুললৈ মোক মাতি নিছিলে। এতিয়া নতুনকৈ প্ৰতিষ্ঠা স্কুল, তাত মই 9 মাহ কাম কৰিলোঁ। তাত থকা সময়ত বিভিন্ন জেগাত পৰীক্ষা চৰীক্ষাবোৰ দি আছিলোঁ, BSRB বা অন্যান্য বেংকৰে হওক, ৰেলৱে হওক ইত্যাদি। তাৰে মই 2টাত চিলেকশ্যন হৈছিলোঁ। এটা হ'ল SSC ষ্টাফ চিলেকশ্যন কমিশ্যন, আৰু এটা বেংক। মই বেংকতে জইন কৰিলোঁ। ষ্টাফ চিলেকশ্যনটো আমাৰ ঘৰৰ পৰিয়ালৰ লোকে ক'লে অলপ দূৰত্বত যাব লগা হয়, ইউনিয়ন টেৰিটৰি যে অন্যান্য। ইয়াত থাকিলে হয়তো লখিমপুৰ, ধেমাজি, ওচৰতে সম্ভাৱনা আছে। মই শিক্ষানুষ্ঠানখনৰ পৰা ইয়াতে জইন কৰিলোঁ। আৰু মেগামিক্স প্ৰকৃতি সংঘৰ আগতে বিজ্ঞান সমিতি গঠন হৈছে ঢকুৱাখানাত 86 13 ছেপ্টেম্বৰ। তাতে মই 86ত এষ্টাব্লিছ হৈছে। তেতিয়া ল'ৰালি কালতে মই প্ৰথম সম্পাদক হিচাপে আমাৰ এজন শিক্ষাগুৰু। এতিয়াও ছাৰ সম্পাদক আপুনি? এইবিলাক নহয়, এতিয়া বহুতকেইজন, এতিয়ালৈকে 6জন সম্পাদক সভাপতি হৈছে তাতে। আমাৰ সেইটো 86ৰ কথা। আমি প্ৰথম 2 বছৰ থাকিলোঁ। ফাউণ্ডাৰ ছেক্ৰেটাৰী মানে ফাউণ্ডাৰ ছেক্ৰেটাৰী বুলি ক'ব পাৰি, প্ৰথম ছেক্ৰেটাৰী। কিন্তু মেগামিক্স প্ৰকৃতি সংঘ 93 সেইটো মই ফাউণ্ডাৰে। তাত 15জন 13-12 বছৰীয়া ল'ৰা ছোৱালীক লৈ আমি 2জন ব্যক্তিয়ে ওলাই পেলাই মূল খৰচেৰে এইটো আৰম্ভ কৰি 93ত আৰম্ভ কৰি 95ৰ পৰা 96ৰ পৰা এটা জ্যেষ্ঠ মানুহক মাতি পেলাই এটা ডাঙৰ সংগঠন কৰা হ'ল, আৰু সেইটো হ'ল মেগামিক্স প্ৰকৃতি সংঘ। আজি যিখন বেনাৰ, গতিকে সেইটো হ'ল আমাৰ পৰিক্ৰমা। আৰু এই দুটা যিহেতু বিষয় দৰকাৰী, পৰিৱেশৰ কথা এতিয়া আমি থিয় হ'লেই গম পাইছোঁ কিমান জৰুৰী এটা বিষয়। পৃথিৱী এতিয়া গ্ল'বেল ৱাৰ্মিং আৰু ক্লাইমেট চেঞ্জৰ পৰিণতিত হাবুডুবু খাইছে, আৰু ভৱিষ্যত অনিশ্চয়তালৈ পৃথিৱী আগবাঢ়িছে। পৰিৱেশগত দুৰ্ঘটনা বা এটা দুৰ্যোগৰ সন্মুখীন আগত লৈ সম্ভাৱনা, পলিউশ্যনবোৰ তাৰ কাৰণে বেছিকৈ হোৱা দেখা গৈছে। পলিউশ্যনৰ পৰা মানে ডিষ্ট্ৰাকশ্যন অফ এনভাইৰনমেণ্ট, ৱাইল্ড লাইফ বায়'ডাইভাৰ্চিটি, ফৰেষ্ট
ৱেটলেণ্ড ডিষ্ট্ৰাকশ্যন গোটেই এইবিলাক সমানে আগবাঢ়িছে পৰিৱেশৰ কাৰণে এই সকলোখিনি ডিজাষ্টাৰ আজি সংগঠিত হ'বলৈ লৈছে ভৱিষ্যতলৈ আগবাঢ়িব লগা হৈছে আৰু বিজ্ঞানৰ তেনেকৈ উন্নত দেশ কিয় উন্নত বিজ্ঞান বিষয়ত নাগৰিকৰ শেষৰজনলৈকে প্ৰত্যেকে সচেতনতা বা সম্যক জ্ঞানখিনি আছে তেওঁলোক উন্নত দেশ আৰু আমি নোৱাৰাৰ বাবে আমি ইমান সম্পদ থকা দেশ হৈও আমি উন্নয়নশীল বা তৃতীয় বিশ্বৰ দেশ হৈ আছোঁ সেইবোৰ দূৰ কৰিবলৈ আমাৰ শিক্ষিতসকলৰ আমি ইয়াৰ ছাৰ ইউটিলিটিখিনি জানিব পৰা নাই নেকি যে ৰিচৰ্চফুল এখন আমি কাণ্ট্ৰিত আছোঁ বা নৰ্থ ইষ্ট এইটো বায়'ডাইভাৰ্চিটি বা নেচাৰেল ৰিচৰ্চেছ ইয়াতে আছে বুলি আমি কিতাপে পত্ৰ পাইছোঁ গ্ল'বেল বায়'ডাইভাৰ্চিটি হটস্পট ইণ্ডো বাৰ্মা হটস্পটটো হ'ল পৃথিৱীৰ ডাঙৰ জৈৱ বৈচিত্ৰ্য হটস্পট তাৰ ভিতৰত আমাৰ অসমখন পৰোঁ গতিকে আমাৰ পৰিৱেশটো ইক'লজিকেলি খুব ৰিচ এইটো আমি মূল্য নুবুজাৰ কাৰণে আমাৰ বহুত ডিষ্ট্ৰাকশ্যন হৈছে ছাৰ আপোনাৰ পৰা বহুত কথা জৈৱ বৈচিত্ৰ্য পৰিৱেশ প্ৰকৃতি জীৱ উদ্ভিদ উৎপাদক বিউজ সকলোখিনি কথা আজি সহজ সৰলভাৱে বুজিবলৈ সক্ষম হ'লোঁ ময়ো বহুত শিকিলোঁ ছাৰ আপোনাক বহুত ধন্যবাদ আৰু ছাৰ আমাৰ ছাৰজন অতি লুকিং ভেৰি এনাৰ্জেটিক আৰু ডাইনেমিক ছাৰজন আৰু ছাৰ বিশেষকৈ আপোনাৰ মাতটো মানে ইটছ ভেৰি ষ্ট্ৰং মানে বৰ ভাল লাগে আপোনাৰ এনাৰ্জেটিক ছাৰ আপোনাৰ বিষয়ে ছাৰ চমুকৈ ক'ব নেকি হয় মই মানে এখন হায়াৰ ছেকেণ্ডেৰী পশ্চিম জগন্নাথ হায়াৰ ছেকেণ্ডেৰীত অংক বিজ্ঞান শিক্ষক হিচাপে কাৰ্য চলাই মই যেতিয়া 97ত বিজ্ঞান সমিতিলৈ ঘূৰি আহিছোঁ ঘূৰি আহিছোঁ তাৰ পাছৰ পৰা মোক যিহেতু স্কুলৰ পৰা এৰি নিদিয়াজনীৰ পাছত মই ৰিটায়াৰ হোৱা 2009 চনত ৰিটায়াৰ হ'লোঁ আৰু 9 চনৰ পৰা এতিয়ালৈকে মই একাধিক্ৰমে একেৰাহে বিজ্ঞান সমিতিৰ লগত লাগি আছোঁ সম্পাদক হিচাপে লাগি আছোঁ আৰু আমাৰ ঢকুৱাখানা মণ্ডলৰ শিশু বিজ্ঞান সমাৰোহৰ ছাত্ৰ ছাত্ৰীসকলকো ট্ৰেইনিং দি আৰু গাইড শিক্ষকসকলকো ট্ৰেইনিং দি আজিলৈকে আমাৰ ঢকুৱাখানা মণ্ডলৰ পৰা ভাল মানে শিশু বিজ্ঞানী উলিয়াবলৈ সক্ষম হৈছোঁ মোৰ ছাত্ৰী দুগৰাকী বিশেষকৈ গুণগুণ গগৈ আৰু সুকন্যা দত্তই ৰাষ্ট্ৰীয় শিশু বিজ্ঞানী হ'বলৈ সক্ষম হৈছে গতিকে তাৰ বাবে মই আমাৰ ছাত্ৰ ছাত্ৰীসকলক এইখিনি কৰিবলৈ পাই মই নিজকে সুখী আৰু আনন্দিত আপোনালোকে শুনি এটা ভাল পাব যে অসমৰ প্ৰথমবাৰৰ বাবে পৰা আৰম্ভ হোৱা অসমৰ শ্ৰেষ্ঠ বিজ্ঞান কৰ্মী বঁটা পাবলৈ মই 2020 চনত আপুনি অসমৰ শ্ৰেষ্ঠ বিজ্ঞান কৰ্মী বঁটা এজনেই অসমৰ কোভিড টাইমত সেই দুৰ্যোগৰ সময়ত ছাৰে এই এৱাৰ্ড পাবলৈ সক্ষম হৈছিল হয় ৰাজ্যিক ছাৰ আপোনাৰ শুভ নামটো আমাৰ দিগেন্দ্ৰনাথ হাজৰিকা বয়স এতিয়া 75 বছৰ বয়স 75 বছৰ আৰু ছাৰ ঘৰ মোৰ ঘৰ ঢকুৱাখানা কচুগাঁও ছাৰৰ ঘৰ গতিকে ছাৰে আমাক বহুমূলীয়া এইখিনি সময় দিলে তাৰ বাবে ছাৰক অশেষ ধন্যবাদ জ্ঞাপন কৰি আজি জানিব লাগিব বাসস্থান বুলি ক'লে আমাৰ বাসস্থান হ'ল আমি এই যিটো চৌপাশে যিটো আমাৰ যি মাটি পানী বায়ু এইখিনি হ'ল আমাৰ বাসস্থান তোমালোকৰ বাৰীলৈ যদি যোৱা ঘৰখনত গৈ যদি বাৰীলৈ যোৱা তোমালোকে বাৰীখনত গৈ নিৰীক্ষণ কৰিবলৈ হ'লে বিভিন্ন প্ৰকাৰৰ বাসস্থান দেখা পাবা সেইখিনি কথা বুজাই দিলে তোমালোকৰ মনত থাকিব আচ্ছা টান যেন লাগিব কথাটো বাসস্থান বুলি ক'লে হ'ল আমি য'ত বাস কৰিব পাৰোঁ সেই ঠাইখনকে কোৱা হয় বাসস্থান মৰুভূমিলৈ গৈ পাইছানে তোমালোকে নাই পোৱা মৰুভূমিত বাস কৰিব পাৰিবানে নোৱাৰিবা মৰুভূমিৰ পৰিৱেশ আৰু আমাৰ তোমালোকৰ বাৰীখনৰ পৰিৱেশ একে হয় জানো নহয় মৰুভূমিত কি দেখিম আমি গৈ পেলাই যদি চাওঁ যিমান দূৰলৈ চাওঁ কি দেখিম কেৱল বালি সেইফালে যিমান দূৰলৈ চালোঁ 10 কিলোমিটাৰ 100 কিলোমিটাৰ বালি এইফালে কেৱল বালি তাত কেইবিধ বাসস্থান আছে এবিধ কি বাসস্থান বালিময় পৰিৱেশ তোমালোকৰ ঘৰখনলৈ গুচি যোৱা তোমালোকৰ ঘৰত বাৰীখনলৈ গুচি গ'লে তোমালোকে বাসস্থান হিচাপ কৰাচোন তুমি গৈ কোনে থিয় হৈছা বাৰীত য'ত থিয় হৈছা তাত কি আছে ঘাঁহনি এডৰ আছে 1 নম্বৰ হ'লনে বাসস্থান এবিধ
তাৰপিছত অলপ দূৰত দেখিলা বাহনী এডৰা আছে। কেইটা বাসস্থান হ'ল? দুবিধ। ধাননি এডৰা আছে। কেইবিধ? তিনিবিধ। পুখুৰী এটা আছে। চাৰিবিধ। দলনি এডৰা আছে। তৰাণী এখন আছে। চুমনি এখন আছে। অৰ্থাৎ আমাৰ বাসস্থান বৈচিত্ৰ্য ইয়াত লিখিছে নহয়, আমাৰ বাসস্থান বৈচিত্ৰ্য উচ্চ। ধাননিত যিখিনি আছে, পুখুৰীত একে প্ৰাণী আছে জানো? ধাননিত বগলী, শালিকা, বুলবুলি এইকেইটা আছে, ৰজা চৰাই। আৰু পুখুৰীত কি আছে? মাছ, সাপ, ভেকুলী, কুচিয়া, কেঁকুৰা এইবিলাক আছে। চাহ বাগানবোৰত হৰিণা পহু, বনবুন্দা, আকৌ কিবা ধৰণৰ ধৰা সাপ হয়তো কেইটামান আছে। গতিকে পৰিৱেশৰ প্ৰথম উপাদান কি হ'ল? কি বুলি ক'লো মই? 1 নম্বৰটো হ'ল বাসস্থান বৈচিত্ৰ্য। শেষ হৈছে। শেষ হোৱাৰ পাছত আৰু 5 মিনিট 10 মিনিটৰ প্ৰয়োজন এটা আছে যদি ৰাইজে ছাত্ৰ ছাত্ৰীয়ে কয়। আৰু মোৰ এটা ৱৰ্ডিঙো আছে। সেই ৱৰ্ডিংটো মই পৰিৱেশবিদ ফুকনদেৱে কৈ গ'ল। মই দুটা মাজতে শব্দ ৰাখিছিলোঁ। শব্দ দুটাৰ টুকুৰা খবৰকেইটা দি থৈ যাওঁ। আমাৰ পৰিৱেশ মিত্ৰ বন্ধুবৰ সেই যে বিয়োজকৰ কথাখিনি কৈ গ'ল, সেই বিয়োজকখিনিয়ে অনুজীৱ নহয়নে বাৰু? এই অনুজীৱখিনি নামটো কিয় দিলে? এই জীৱখিনি অনুবীক্ষণ যন্ত্ৰৰ বাহিৰে, মই এবাৰ কথাটো স্পষ্ট কৰি দিব বিচাৰিছোঁ, অনুবীক্ষণ যন্ত্ৰৰ বাহিৰে খালী চকুৰে দেখি পোৱা নাযায়। এই যিখিনি অনুজীৱৰ যিখিনি বিয়োজকে হাতীয়ে তাকো প্ৰকাণ্ড হাতীয়ে তাকো এবছৰৰ ভিতৰত মানে নাইকিয়া কৰি পেলালে, সেই বিয়োজকখিনি হ'ল অনুজীৱ। আৰু সেই অনুজীৱখিনি খালী চকুৰে দেখি পোৱা নাযায় কাৰণে তাক ইংৰাজীত মাইক্ৰ' অৰ্গেনিজম বা অসমীয়াত অনুজীৱ বোলা হয়।